Basics of Shell Scripting or Spoken Tutorial লৈ স্বাগতম এই টিউটোৰিয়েলটোত আমি শিকিম System Variables, User Defined Variables আৰু কীবোৰ্ডৰ সহায়ত User Input গ্ৰহণ কৰা এই টিউটোৰিয়েলটো অনুকৰণ কৰিবলৈ আপুনি Linux অপাৰেটিং সিস্টেমৰ সৈতে পৰিচিত হ'ব লাগিব অন্যথা সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি উল্লেখিত ৱেবছাইট পৰিদৰ্শন কৰক এই টিউটোৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 operating system আৰু GNU West Tangoran 4.1.10 অনুগ্ৰহ কৰি মন কৰিব GNU West Tangoran 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে আহক আমি ভেৰিয়েবলৰ এটা পৰিচয়ৰে আৰম্ভ কৰো বেছ ভেৰিয়েবলে তথ্যৰ বাবে অস্থায়ী ষ্টৰেজ প্ৰদান কৰে এই ভেৰিয়েবল বিলাক প্ৰগ্ৰামৰ লাইফ স্পানৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰি তাত দুই ধৰণৰ ভেৰিয়েবল থাকে সিস্টেম ভেৰিয়েবল ইউজাৰ ডিফাইন্ড ভেৰিয়েবল সিস্টেম ভেৰিয়েবল ইহত নিজস্বভাৱে লিনাক্স বেছ শেলৰ দ্বাৰা নিৰ্মাণ আৰু পৰিচালিত হয় হিহতক বৰফলা আখৰেৰে সূচিত কৰা হয় সাধাৰণতে ব্যৱহৃত সিস্টেম ভেৰিয়েবলছ বিলাক হৈছে বেছ ভাৰ্চন হোষ্ট নেম হোম ইত্যাদি টাৰ্মিনেল খুলিবলৈ আপোনাৰ কীবোৰ্ডত একেলগে কন্ট্ৰল অল্টাৰ আৰু টি কি টিপক এতিয়া সেট লিখক আৰু এন্টাৰ টিপক ই সকলোবিলাক সিস্টেম ভেৰিয়েবলছ দৰ্শিত কৰিব সকলোবিলাক সিস্টেম ভেৰিয়েবলছ চাবলৈ উমৈহতীয়াভাৱে আপুনি env বা print env লিখিব পাৰে এতিয়া মই প্ৰম্পট খালি কৰো এতিয়া echo space দৈত্য ঊৰ্ধ্বকমাৰ ভিতৰত $চিহ্ন hostname লিখক আৰু এতিয়া এন্টাৰ টিপক সিস্টেমটোৰ hostnameটো দৰ্শিত হ'ব এতিয়া হোম ডাইৰেক্টৰীৰ সম্পূৰ্ণ পাথ বিচাৰি উলিয়াও আহক echo space দৈত্য ঊৰ্ধ্বকমাৰ ভিতৰত $চিহ্ন হোম বৰফলাত লিখক এন্টাৰ টিপক উপভোক্তাৰ হোম ডাইৰেক্টৰীৰ সম্পূৰ্ণ পাথ দৰ্শিত হ'ব এতিয়া লিখক echo space দৈত্য ঊৰ্ধ্বকমাৰ ভিতৰত বৰফলাত হোম এন্টাৰ টিপক ই মাত্ৰ হোমটো দৰ্শিত কৰিব হোম ভেৰিয়েবলৰ মানটো নকৰে গতিকে ইয়াৰ মান দৰ্শিত হ'বলৈ প্ৰতিটো ভেৰিয়েবলৰ আৰম্ভণিতে $চিহ্ন ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় আহক আমাৰ স্লাইডবোৰলৈ ঘূৰি যাওঁ User Defined Variables এই ভেৰিয়েবল বিলাক উপভোক্তাৰ দ্বাৰা গঠিত আৰু পৰিচালিত হয় User Defined Variableৰ নামৰ কাৰণে আপাৰ কেছ উপেক্ষা কৰাটো এটা ভাল উপায় ই User Defined আৰু System Variablesৰ পাৰ্থক্য উলিওৱাত সহায় কৰে আমাৰ টাৰ্মিনেললৈ ঘূৰি যাওঁ লিখক username সমান চিহ্ন সুনিতা অনুগ্ৰহ কৰি মন কৰিব যে username সমান চিহ্ন আৰু সুনিতাৰ মাজত কোনো ধৰণৰ খালী ঠাই থাকিব নালাগিব এতিয়া এন্টাৰ টিপক username ভেৰিয়েবলৰ মান দৰ্শিত হ'বলৈ echo space দৈত্য ঊৰ্ধ্বকমাৰ ভিতৰত $চিহ্ন username লিখক এন্টাৰ টিপক ই আপোনাৰ টাৰ্মিনেলত সুনিতা দৰ্শিত কৰিব ভেৰিয়েবল এটাৰ মানটো আনসেট কৰিব পাৰি আহক আমি আমাৰ স্লাইডবোৰলৈ ঘূৰি যাওঁ আনসেট ভেৰিয়েবলৰ মানটো আনসেট কমান্ড ব্যৱহাৰ কৰি আনসেট কৰিব পাৰি ইয়াৰ গাঁথনিটো হৈছে আনসেট ভেৰিয়েবল নেম আহক আমি পূৰ্বৰ উদাহৰণটো ব্যৱহাৰ কৰো য'ত ইউজাৰ নেমটো হৈছে আমাৰ ভেৰিয়েবল টাৰ্মিনেললৈ ঘূৰি যাওঁ এতিয়া আনসেট স্পেচ ইউজাৰ নেম লিখক আৰু এন্টাৰ টিপক আহক আমি পৰীক্ষা কৰো echo space দৈত্য ঊৰ্ধ্বকমাৰ ভিতৰত $চিহ্ন ইউজাৰ নেম লিখক এন্টাৰ টিপক টাৰ্মিনেলত একো দৰ্শিত নহব ই বুজায় যে ভেৰিয়েবল ইউজাৰ নেমৰ মান আঁতৰ কৰা হৈছে এতিয়া আমাৰ স্লাইডবোৰলৈ ঘূৰি যাওঁ আহক গ্লোবেল আৰু লোকেল ভেৰিয়েবলছ Shell স্ক্ৰিপ্টত ইউজাৰ ডিফাইন্ড ভেৰিয়েবল বিলাক গ্লোবেলি বা লোকেলি ডিক্লেয়াৰ কৰিব পাৰি নিজস্ব ৰূপে সকলো বিলাক ভেৰিয়েবলছ গ্লোবেল ই বুজায় যে সিহঁতৰ মানবিলাক ফাংচনৰ ভিতৰত আৰু বাহিৰত একে থাকে
আহক আমি ভেৰিয়েবলছ কেনেকৈ গ্লোবেলি আৰু লোকেলি ডিক্লেয়াৰ কৰা হয় শিকো টাৰ্মিনেললৈ ঘূৰি আহো আৰু লিখক gedit space g underscore variable dot sh space ampersand চিহ্ন gedit to text editor g underscore variable dot sh to আমাৰ ফাইল নাম আৰু প্ৰম্পট মুক্ত কৰিবলৈ এম্পাৰচেণ্ড ব্যৱহাৰ কৰা হয় এন্টাৰ টিপক কোডটো ইয়াত দেখুৱাৰ দৰে আপোনাৰ g underscore variable dot sh ফাইলত লিখক মই এতিয়া কোডটো বৰ্ণনা কৰিম হেছ আৰু এক্সক্লেমেশন চিহ্নৰ সৈতে প্ৰথম শাৰীটো হৈছে এটা চি বেংক বা এটা বেংক শাৰী ইউজাৰ নেম ইজ ইকুৱেল টু সুনিতা টু ইউজাৰ ডিফাইন ভেৰিয়েবল আৰু ইয়াক গ্লোবেলি ডিক্লেয়াৰ কৰা হয় ইকো টু এ ষ্ট্ৰিং আউটসাইড ফাংচনটো দৰ্শিত কৰিব আৰু $username ভেৰিয়েবল ইউজাৰ নেমটোৰ মান ছপা কৰিব এইটোৱে হৈছে কেনেকৈ আমি বেছ স্ক্ৰিপ্টত এটা ফাংচন বৰ্ণনা কৰো পাছৰ টিউটৰিয়েলত আমি ফাংচনৰ বিষয়ে বিতংকৈ আলোচনা কৰিম এইটো হৈছে ফাংচনটোৰ বডি ইয়াত ইনসাইড ফাংচনত ইউজাৰ নেমৰ মানৰ সৈতে অন্য এটা বাৰ্তা দৰ্শিত হ'ব ইয়াত আমি ফাংচনটো মাতিছো এইটো আমাৰ কোড এতিয়া ইয়াক কাৰ্যকৰী কৰো আহক আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো মই প্ৰম্পট খালি কৰো প্ৰথমে আমি আমাৰ ফাইলটো এক্সিকিউটেবল বনাব লাগে লিখক chmod space +x space g underscore variable dot sh এন্টাৰ টিপক এতিয়া লিখক .g underscore variable dot sh এন্টাৰ টিপক আউটপুটটো পৰ্যবেক্ষণ কৰক ফাংচনটোৰ বাহিৰত ইউজাৰ নেমে মানটো লয় সুনিতা লগতে ফাংচনটোৰ ভিতৰত ইউজাৰ নেমে একেটা মান সুনিতা লয় এটো এই কাৰণে যে ইউজাৰ নেমটো ফাংচনটোৰ বাহিৰত গ্লোবেলি ডিক্লেয়াৰ হয় তাৰ পাছত কেনেকৈ এটা ভেৰিয়েবল লোকেলি ডিক্লেয়াৰ কৰা হয় শিকো আহক লিখক gedit space l underscore variable dot sh space ampersand চিহ্ন এন্টাৰ টিপক আপোনাৰ l underscore variable dot sh ফাইলত কোডটো ইয়াত দেখুৱাৰ দৰে লিখক মই কোডটো বৰ্ণনা কৰিম কোডটো ফাংচনটোৰ ভিতৰত এটা অতিৰিক্ত শাৰীৰ কোডৰ বাহিৰে আগৰ দৰে একে ফাংচন ব্লকৰ ভিতৰত আমাৰ লোকেল স্পেচ ইউজাৰ নেম সমান জেক নামৰ এটা শাৰী আছে ই ভেৰিয়েবল ইউজাৰ নেম লোকেলিৰ বাবে এটা নতুন মান লয় এতিয়া টাৰ্মিনেললৈ ঘূৰি আহো আহক ফাইলটো এক্সিকিউটেবল বনাও লিখি chmod space +x space l underscore variable dot sh এন্টাৰ টিপক লিখক .l underscore variable dot sh এন্টাৰ টিপক আউটপুটটো দৰ্শিত হ'ব ফাংচনৰ বাহিৰত ইউজাৰ নেমে মানটো ল'ব সুনিতা য'ত ফাংচনৰ ভিতৰত ইউজাৰ নেমে মানটো ল'ব জেক এটো এই কাৰণে যে ইউজাৰ নেমে ফাংচনৰ ভিতৰত এই মানটো লোকেলি সংযুক্ত কৰে এতিয়া আহক খৰকৈ চাও কিবৰ্ডৰ দ্বাৰা ইউজাৰ ইনপুট কেনেকৈ পোৱা যায় কিবৰ্ডৰ পৰা ইনপুট গ্ৰহণ কৰিবলৈ ৰিড কমাণ্ডটো ব্যৱহাৰ কৰা হয় লগতে ইয়াক এটা ইউজাৰ ডিফাইন ভেৰিয়েবলত এটা ইনপুট সংযুক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি ৰিড কমাণ্ডৰ গাঁথনিটো হৈছে ৰিড স্পেচ -p স্পেচ দৈত্য উদ্ধকমাৰ ভিতৰত প্ৰম্পট অনুগ্ৰহ কৰি মন কৰিব যে প্ৰম্পট হৈছে মাত্ৰ এটা ষ্ট্ৰিং ই ইউজাৰ ইনপুটৰ বাবে অপেক্ষা কৰে আপুনি নিজৰ ষ্ট্ৰিংৰ দ্বাৰা ইয়াক বদলি কৰিব পাৰে এতিয়া টাৰ্মিনেললৈ ঘূৰি আহো লিখক gedit space read.sh space ampersand চিহ্ন এন্টাৰ টিপক কোডটো দৰ্শিত ধৰণে আপোনাৰ read.sh ফাইলত লিখক মই কোডটো বৰ্ণনা কৰিম এই উদাহৰণত ইনপুটটো ব্যৱহাৰ কৰোতাৰ দ্বাৰা কিবৰ্ডৰ পৰা দিয়া হৈছে এইটো হৈছে বেংক শাৰী ইয়াত -p এ কোনো ধৰণৰ নতুন শাৰী নোলোৱাকৈ প্ৰম্পটটো দৰ্শিত কৰে আৰু কিবৰ্ডৰ পৰা ইনপুট লয় ইউজাৰ ইনপুটটো ভেৰিয়েবল ইউজাৰ নেমত সংগ্ৰহ হ'ব ইকো কমাণ্ডে বাৰ্তাটো দৰ্শিত কৰে ব্যৱহাৰ কৰোতাই কিবৰ্ডৰ সহায়ত হেল্ল আৰু নামটো এন্টাৰ কৰিছে গতিকে আহক আমি প্ৰগ্ৰামটো কাৰ্যকৰী কৰো আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো লিখক chmod space +x space read.sh এন্টাৰ টিপক লিখক
.read.sh এণ্টাৰ টিপক ইয়াত এটো দৰ্শিত হৈছে এণ্টাৰ ইউজাৰ নেম মই লিখিম অশ্বিনী এণ্টাৰ টিপক বাৰ্তাটো হেল্ল অশ্বিনী বুলি দৰ্শিত হ'ব অশ্বিনীটো ইউজাৰ ডিফাইন্ড ভেৰিয়েবল ইউজাৰ নেমত ইনপুট মান হিচাপে সংযুক্ত হৈছিল আহক আমি আমাৰ স্লাইডলৈ ঘূৰি যাওঁ আৰু মূলভাৱ চাওঁ এই টিউটৰিয়েলটোত আমি শিকিলো সিস্টেম ভেৰিয়েবলছ ইউজাৰ ডিফাইন্ড ভেৰিয়েবলছ কিবৰ্ডৰ দ্বাৰা ইউজাৰ ইনপুট গ্ৰহণ এটা অনুশীলনী হিচাপে তলৰ সিস্টেম ভেৰিয়েবল বিলাক পাবলৈ এটা সৰল বেছ প্ৰগ্ৰাম লিখক pwd আৰু লগনেম এটা সৰল বেছ প্ৰগ্ৰাম লিখক ব্যৱহাৰকৰ্তাৰ পৰা ইউজাৰ নেম খুদিবলৈ প্ৰগ্ৰামটোৰ পৰা বাহিৰ ওলাবলৈ যদি ব্যৱহাৰকৰ্তাই 10 ছেকেণ্ডৰ ভিতৰত একো এণ্টাৰ নকৰে সংকেত read-t10-p তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটৰিয়েলৰ দলসমূহে অৱদান দিছে মই মৌচম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ